নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত পুনৰ বৃদ্ধি পাব পেট্ৰল ডিজেলৰ মূল্য। প্ৰতি লিটাৰত 5 টকাৰ পৰা 7 টকালৈ বাঢ়িব পাৰে পেট্ৰল ডিজেলৰ দাম। আৰু দেশত 40 টকাকৈ বৃদ্ধি পাব পাৰে ঘৰত ব্যৱহৃত LPG চিলিণ্ডাৰৰ মূল্যও। নিৰ্বাচনৰ পিছতে দেশৰ সাধাৰণ জনতাক পুনৰ মাধমাৰ সোধাবলৈ সাজু হৈছে চৰকাৰ। 15 মেৰ পূৰ্বে দেশত বৃদ্ধি পাব পাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য। প্ৰতি লিটাৰত 5 টকাৰ পৰা 7 টকালৈ বাঢ়িব পাৰে পেট্ৰল ডিজেলৰ দাম। আৰু লগতে দেশত 40 টকালৈকে বৃদ্ধি পাব পাৰে ঘৰত ব্যৱহৃত LPG চিলিণ্ডাৰৰ মূল্য। বিশ্বত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ ফলতে বাঢ়িব পাৰে পেট্ৰল ডিজেলৰ মূল্য। দীৰ্ঘদিনীয়া ইৰাণ যুদ্ধৰ ফলতে বিশ্বত বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম। প্ৰতি বেৰেলত 100 পৰা 126 মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম। আৰু ইৰাণ যুদ্ধৰ পূৰ্বে প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য আছিল 70 মাৰ্কিন ডলাৰ। খাৰুৱা তেলৰ দাম বৃদ্ধিৰ বাবে লোকচানত আছে তেলৰ বাণিজ্যিক কোম্পানীসমূহ। প্ৰতি লিটাৰ পেট্ৰলত 14 টকাকৈ আৰু ডিজেলত 18 টকাকৈ লোকচানৰ সন্মুখীন হৈছে তেল কোম্পানীসমূহ। আৰু মাহে প্ৰায় 30,000 কোটি টকাকৈ লোকচান হৈছে তেলৰ মাৰ্কেটিং কোম্পানীসমূহৰ। যাৰ ফলত 15 মেৰ পূৰ্বে দেশত পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য। প্ৰতি লিটাৰত 5 টকাৰ পৰা 7 টকালৈকে বাঢ়িব পাৰে পেট্ৰল ডিজেলৰ দাম। লগতে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰতো 40 টকালৈকে দাম বৃদ্ধি পাব পাৰে। পৰৱৰ্তী খবৰ, পশ্চিমবংগত গঠন হ'ল বিজেপি চৰকাৰ। আৰু ইতিহাস ৰচনা কৰি মুখ্যমন্ত্ৰীৰূপে শপত ল'লে জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে। গঠন হ'ল পশ্চিমবংগৰ নতুন চৰকাৰ। এই চৰকাৰৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে। ইতিহাস ৰচা তেওঁ হৈছে পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপিৰ মনোনীত মুখ্যমন্ত্ৰী। তেওঁক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল RN ৰবিয়ে। একেদৰে অধিকাৰী মন্ত্ৰীসভাত বাতৰি লিখা পৰলৈকে স্থান লাভ কৰিছে অগ্নিমিত্ৰা পাল, দিলীপ কুমাৰ ঘোষ আৰু অশোক কীৰ্তনীয়া, লগতে ক্ষুদিৰাম টুডু, নিশীথ প্ৰমাণিকে। এই আটাইকেইগৰাকী মন্ত্ৰীক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপালে। এই অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, জ্যেষ্ঠ বিজেপি নেতা JP নাড্ডা আৰু লগতে আছে NDA শাসিত 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী। লগতে আছে অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উল্লেখযোগ্য যে নৱনিযুক্ত মুখ্যমন্ত্ৰী অধিকাৰীৰ জন্ম হৈছিল 1970 চনত। তেওঁ 1998 চনত মমতা বেনাৰ্জীৰ আহ্বানত যোগদান কৰিছিল তৃণমূল কংগ্ৰেছত। আৰু 2016 পৰা 2020 চনলৈকে মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰীসভাৰ পৰিবহণ মন্ত্ৰী আছিল। আৰু ইয়াৰ পাছতে তেওঁ 2020 চনত তৃণমূল কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে। তাৰোপৰি তেওঁ আছিল ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এজন বিচক্ষণ নেতা। 2007 চনৰ নন্দীগ্ৰাম আন্দোলনৰো তেওঁ আছিল অন্যতম হোতা। পৰৱৰ্তী খবৰ, ভোট চুৰি কৰি অসম আৰু পশ্চিমবংগত নিৰ্বাচনত জয়ী হৈছে বিজেপি। ভোট চুৰি কৰাৰ ছিষ্টেম বনাইছে বিজেপি আৰু নিৰ্বাচন আয়োগে। ভোট চুৰিক লৈ পুনৰ এই বিস্ফোৰক মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ভোট চুৰিক লৈ পুনৰ বিস্ফোৰক মন্তব্য ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কয় যে ভোট চুৰি কৰি অসমত নিৰ্বাচন জিকিলে বিজেপিয়ে। পশ্চিমবংগ আৰু অসমত ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে বিজেপি। পূৰ্বে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, হাৰিয়ানাত হৈছিল ভোট চুৰি। এই সকলো তথ্য দাঙি ধৰাৰ দাবী কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ভোট চুৰি কৰাৰ ছিষ্টেম বনাইছে বিজেপি আৰু নিৰ্বাচন আয়োগে। ভোটাৰ তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন কৰি নতুন নাম সংযোজন কৰে নিৰ্বাচন আয়োগে। আৰু বিজেপিয়ে ভাবিছে তেওঁলোকৰ অভিসন্ধি কোনেও গম পোৱা নাই। কিন্তু শীঘ্ৰেই এই ষড়যন্ত্ৰ ফাদিল কৰাৰ সময় আহিব। জনতাই ইতিমধ্যে এই কথা গম পাইছে। ভোট চুৰিক লৈ পুনৰ এই বিস্ফোৰক মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক
আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতৰ নতুন CDS নিযুক্তি কেন্দ্ৰীয় চৰকাৰৰ। লেফটেনেণ্ট জেনেৰেল NS ৰাজা সুব্ৰমণি হ'ব দেশৰ নতুন CDS। 31 মেত দায়িত্ব গ্ৰহণ কৰিব ৰাজা সুব্ৰমণিয়ে। 30 মেত অন্ত পৰিব বৰ্তমানৰ CDS জেনেৰেল অনিল চৌহানৰ কাৰ্যকাল আৰু অনিল চৌহানৰ স্থলাভিষিক্ত হ'ব NS ৰাজা সুব্ৰমণি। পৰৱৰ্তী খবৰ, উচ্ছেদ বন্ধ কৰাৰ দাবীৰে বিধানসভালৈ আহিব AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। প্ৰথম দিনাই আজমলে ক'ব গোটেই অসমত বন্ধ হ'ব লাগে উচ্ছেদ, ৰাজ্যৰ সকলো উচ্ছেদিতক দিব লাগিব সংস্থাপন। সংবাদ মাধ্যমৰ আগত এই মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। বিধানসভাত আহিয়ে কি প্ৰশ্ন উত্থাপন কৰিব মৌলানা বদৰুদ্দিন আজমলে, এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে আজমলে এই সন্দৰ্ভত কয় যে উচ্ছেদ বন্ধ কৰাৰ দাবীৰে বিধানসভালৈ আহিব বদৰুদ্দিন আজমল। প্ৰথম দিনাই আজমলে ক'ব গোটেই অসমত বন্ধ হ'ব লাগে উচ্ছেদ, ৰাজ্যৰ সকলো উচ্ছেদিতক দিব লাগিব সংস্থাপন। ধৰ্ম নিৰপেক্ষ কাম নকৰিলে চৰকাৰৰ বিৰুদ্ধে সৰব স্থিতি গ্ৰহণ কৰিম, এই মন্তব্য আজমলৰ। দবকাত এই মন্তব্য কৰে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ, মই অবাক হৈ গ'লোঁ যে অসমত কি লেভেলৰ ৰাজনীতি চলে। ইয়াত মূল সমস্যাৰ কথা কোনোৱে নকয়। মই ক'বলৈ চেষ্টা কৰিলোঁ যদিও মোৰ মাত ক'ৰবাত হেৰাই থাকিল। মোৰ মা দেউতাক ৰাজনীতিলৈ টানি আনিলে। হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল যে আমাৰ মুখ্য নিৰ্বাচনী বিষয়াক ভাৰত ৰত্ন দিব লাগে, কিন্তু ভাৰত ৰত্ন কিয়? মোৰ মতে তেওঁক নোবেল বঁটা দিব লাগে। এই মন্তব্য চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ AJP প্ৰাৰ্থী কুংকি চৌধুৰীৰ। পৰৱৰ্তী খবৰ, নৱনিৰ্বাচিত কংগ্ৰেছী বিধায়কলৈ গৌৰৱ গগৈৰ কঠোৰ নিৰ্দেশনা। বিজেপিৰ জালত ভৰি নিদিবলৈ কংগ্ৰেছৰ 19 গৰাকী বিধায়কক নিৰ্দেশ গৌৰৱ গগৈৰ। বিজেপিৰ নেৰেটিভত কংগ্ৰেছৰ বিধায়কক প্ৰতিক্ৰিয়া নিদিবলৈ নিৰ্দেশ। কংগ্ৰেছৰ বিধায়কক কেৱল সাধাৰণ ৰাইজৰ কাষত থাকিবলৈ আহ্বান আৰু বিধানসভাত কেৱল সংখ্যালঘু নহয় সমগ্ৰ অসমৰ ৰাইজৰ হৈ মাত মাতিবলৈ আহ্বান গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ব্যৰ্থ শিক্ষাৰ্থীক লৈ নতুন নিয়ম। নতুনকৈ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিব পাৰিব পৰীক্ষাত ব্যৰ্থ শিক্ষাৰ্থীয়ে। নিয়মীয়া শিক্ষাৰ্থীৰ দৰে নাম ভৰ্তি কৰিব পাৰিব সফল নোহোৱা পৰীক্ষাৰ্থীসকলে। এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি এছেবৰ। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ব্যৰ্থ শিক্ষাৰ্থীক লৈ নতুন নিয়ম। নতুনকৈ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিব পাৰিব পৰীক্ষাত ব্যৰ্থ শিক্ষাৰ্থীয়ে। নিয়মীয়া শিক্ষাৰ্থীৰ দৰে নাম ভৰ্তি কৰিব পাৰিব সফল নোহোৱা পৰীক্ষাৰ্থীয়ে। 2022 পৰা 2026 চূড়ান্ত পৰীক্ষাত ব্যৰ্থ পৰীক্ষাৰ্থীৰ বাবে এই সুযোগ আগবঢ়োৱা হৈছে। প্ৰয়োজন বোধ কৰিলে তেনে ব্যৰ্থ শিক্ষাৰ্থীয়ে সলনি কৰিব পাৰিব শাখাও। বিজ্ঞান অথবা বাণিজ্য শাখাত ব্যৰ্থ পৰীক্ষাৰ্থীয়ে ল'ব পাৰিব কলা শাখা। পূৰ্বৰ শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে আন বিদ্যালয়তো কৰিব পাৰিব নামভৰ্তি। বেচৰকাৰী বিদ্যালয়ৰ পৰীক্ষাত ব্যৰ্থ শিক্ষাৰ্থীৰ বাবেও এই সুবিধা মুকলি কৰা হৈছে। এই ক্ষেত্ৰত সৰ্বাধিক 3খন বিদ্যালয়ত শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন। এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে মুকলি কৰিছে সুযোগ নামৰ এটি পৰ্টেল। 11 মে'ৰ পৰা কাৰ্যকৰী হ'ব আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ এই পৰ্টেলটো। অহা 15 মে'ৰ পৰা 24 মে'লৈকে অনলাইন যোগে আবেদনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে আৰু এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে এছেবে। দৰ্পণ পৰ্টেলৰ যোগে বিদ্যালয়ৰ তথ্য আপডেট কৰাৰ নিৰ্দেশ দিছে এছেবে। উল্লেখযোগ্য যে পূৰ্বে পৰীক্ষাত ব্যৰ্থ শিক্ষাৰ্থীৰ বাবে আছিল পুনৰ পৰীক্ষাত বহাৰ ব্যৱস্থা, কিন্তু এই নিয়মৰ সাল সলনি কৰি নতুনকৈ পুনৰ নাম ভৰ্তিৰ সুবিধা দিছে শিক্ষাৰ্থীসকলক। পৰৱৰ্তী খবৰ, তামিলনাডুত চৰকাৰ গঠন কৰিবলৈ গৈ শলঠেকত পৰিছে বিজয় থালাপতিৰ দল টিভিকে। শপত গ্ৰহণৰ পূৰ্বে একাংশ বিধায়ক অন্তৰ্ধান হৈছে, যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰ গঠনক লৈ অনিশ্চয়তা।
চৰকাৰ গঠন কৰিব পৰাকৈ মেজিক নম্বৰ গটাব পৰা নাই টিভিকে দলে এতিয়াও অনিশ্চয়তাত টিভিকেৰ চৰকাৰ গঠনত তামিলনাডুত চৰকাৰ গঠন কৰিবলৈ গৈ হলঠেকত পৰিছে বিজয় থালাপতি চৰকাৰ গঠন কৰিব পৰাকৈ মেজিক নম্বৰ গোটাব পৰা নাই টিভিকে দলে 238খন আসন বিশিষ্ট তামিলনাডুত চৰকাৰ গঠনৰ বাবে লাগে 118খন আসন চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় 118খন আসন নাছিল কোনো দলৰ হাতত আৰু ইয়াৰ পিছতে বৃহৎ সমৰ্থনত জয়ী হোৱা টিভিকে খংগ দিছিল আন কেইবাটাও সৰু সৰু ৰাজনৈতিক দলে কংগ্ৰেছৰ 4জন বিধায়ক আৰু AMMKৰ এজন বিধায়ক এই মুহূৰ্তত অন্তৰ্ধান হৈছে আজি শপত গ্ৰহণৰ কথা আছিল কিন্তু হঠাৎ এইকেইগৰাকী বিধায়ক অন্তৰ্ধান হৈছে বিচাৰি পোৱা যোৱা নাই এইকেইগৰাকী বিধায়কক কংগ্ৰেছৰ বিধায়ককেইজনে সমৰ্থন কৰিছিল বিজয় থালাপতিক আৰু থালাপতি বিজয়ে AMMKৰ একমাত্ৰ বিধায়কজনক ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে লগতে সমৰ্থন আগবঢ়াই উপ মুখ্যমন্ত্ৰী পদৰ দাবী কৰিছে IUML দলে উল্লেখযোগ্য যে আজি শপত গ্ৰহণৰ বাবে সাজু হৈছিল বিজয় থালাপতি আৰু বিধায়কসকল ইয়াৰ মাজতে একাংশ বিধায়ক অন্তৰ্ধান হোৱাক লৈ বিভ্ৰান্তি টিভিকেৰ দলে চৰকাৰ গঠন কৰাটো এতিয়াও অনিশ্চয়তাত